আপোনালোকক মোৰ এই চেনেলত স্বাগতম জনাইছোঁ। আজি আপোনালোকক এই ভিডিঅ'টিত যিসকলে মুখ্যমন্ত্ৰীৰ মহিলা উদ্যমিতা অভিযান যি আঁচনি আছে সেই আঁচনিত যিসকলে ফৰ্ম ফিল আপ কৰিব বিচাৰিছে, অৰ্থাৎ আপোনালোকে জানে যে আপোনালোকৰ যিখন ফৰ্ম সেই ফৰ্মখন ইতিমধ্যেই সকলোৱে পাইছে আৰু এই ফৰ্মখন আপোনালোকে ফিল আপ কেনেকৈ কৰিব আপোনালোকক মই দেখুৱাবলৈ চেষ্টা কৰিম। আৰু আপোনালোকে ইয়াত সাধাৰণতে ফৰ্মখন ফিল আপ কৰাৰ ক্ষেত্ৰত যিহেতু সাৱধানতা অৱলম্বন কৰিব লাগিব। যদি এইটো ভুল হয় তেতিয়াহ'লে আপোনালোকৰ এইটো ৰিজেক্টেড হৈ যোৱাৰ চান্সেছ থাকিব পাৰে। চ' সেইবাবে আপোনালোকে এই ফৰ্মখন ভালদৰে ফিল আপ কৰাটো আপোনালোকৰ কাৰণে খুব গুৰুত্বপূৰ্ণ কথা। চ' ইয়াত আপোনালোকে ফৰ্মখন যেতিয়া ফিল আপ কৰিব, ফৰ্মখন ফিল আপ কৰাৰ আগতে আপোনালোকে ফৰ্মখনৰ লগত থকা প্ৰত্যেকটো বস্তু আপোনালোকে যাতে পঢ়ি চাই এবাৰ ভালদৰে চাই লয় আৰু তাৰপিছত যিটো বিচাৰিছে সেই বস্তুখিনি যাতে আপোনালোকে দিয়ে, সেইটো আপোনালোকৰ কাৰণে গুৰুত্বপূৰ্ণ। ইয়াত আপোনালোকৰ যি ব্যৱসায় সেই ব্যৱসায় কি কৰিব বিচাৰিছে তাৰ ওপৰতো আপোনালোকৰ এটা অংশ আছে, য'ত আপোনালোকে বহুতেই সেইটো এপ্লাই কৰাৰ ক্ষেত্ৰত হয়তো কনফিউজিং হৈ আছে, কেনেকৈ আপোনালোকে তাত দিব বা কি লিখিব। চ' এইখিনি আপোনালোকক মই জনাই দিম। আৰু আপোনালোকৰ যিখন ফটো, অৰ্থাৎ আপোনালোকৰ যিটো এপ্লাই কৰাৰ সময়ত যিটো আপোনালোকে ফটো দিব লাগিব, সেই ফটোটো কেনেকৈ দিব সেইটো আপোনালোকক জনাম। চ' প্ৰথমতে আপোনালোকক এই গোটেই বস্তুখিনি যিটো প্ৰচেছ আছে, এপ্লিকেশ্যনৰ যিটো প্ৰচেছ আছে, সেই কেনেকৈ ফিল আপ কৰিব আপোনালোকক মই দেখুৱাইছোঁ। প্ৰথমতে আপোনালোকক ইয়াত বিচাৰিছে আত্মসহায়ক গোটৰ সদস্যৰ নাম, অৰ্থাৎ আপোনাৰ নাম, অৰ্থাৎ আপোনালোকে যোনেই এইটোত এপ্লাই কৰিব তেওঁৰ নামটো আপোনালোকে ইয়াত দিব। তাৰ কাষতে পাছপৰ্ট ফটো এখন বিচাৰিছে, চ' সেইখন আপোনালোকে দিব লাগিব। গতিকে প্ৰথমতে আপোনালোকৰ এইখিনি দিব। আৰু ইয়াত কিছুমান যোগ্যতাৰ কথাও কোৱা হৈছে, আপোনালোকে চাই ল'ব কোনে কোনে পাব, কোনে কোনে নাপায়, গোটেইখিনি ডিটেইলছ ইয়াত দিয়া আছে। চ' এইখিনি মই আপোনালোকক ক'বলৈ নাযাওঁ বা আপোনালোকক নেদেখুৱাওঁ, গতিকে আপোনালোকে নিজেই পঢ়ি ল'ব বা আপোনালোকৰ ফৰ্মখিনিৰ যিটো পিছফালে আছে ইতিমধ্যে আপোনালোকে সেইটো হয়তো চাইছে, কি কি ডিটেইলছ কোৱা হৈছে, কি কি কথা তাত আগবঢ়োৱা হৈছে, গোটেইখিনি আপোনালোকে গম পায়। চ' প্ৰথমতে মই আপোনালোকক ডাইৰেক্টলি সেই যিটো পেজ, অৰ্থাৎ যিটো আপোনালোকৰ ফৰ্ম ফিল আপ, সেইটো আপোনালোকক আগবঢ়াম। চ' আপোনালোকে ভিডিঅ'টি চাওক। আপোনালোকৰ আৰম্ভণিতে যিজনে ইয়াত এপ্লাই কৰিব তেওঁৰ নামটো, তাৰপিছত গোটৰ নাম, আপোনালোকে যিটো আত্মসহায়ক গোটত আছে সেই গোটৰ নামটো আপোনালোকে দিব। তৃতীয়ত হৈছে 3 নম্বৰ যিটো আছে সেইটো হৈছে আত্মসহায়ক গোটৰ MIS কোড। সেইটো আপোনালোকৰ আত্মসহায়ক গোটৰ যিটো MIS কোড আছে সেইটো আপোনালোকে সুধি ল'ব আপোনালোকৰ গোটৰ সদস্যক বা আপোনালোকৰ গোটত আপোনালোকে সুধিলে আপোনালোকে হয়তো এইটো গম পাব MIS কোডটো কি হয়, সেইটো আপোনালোকে দি দিব। ইয়াৰ পিছত মোবাইল নম্বৰ দিব। জাতি আপোনালোকৰ কি হয়, কাষ্ট আপোনালোকৰ কি হয়, সেই কাষ্টটো আপোনালোকে ইয়াত দিব। ইয়াত যিহেতু জেনেৰেল, OBC, ST, SC যিহৰে হয় আপোনালোকে সেইটো দিব। তাৰপিছত বিচাৰিছে আবেদনকাৰী মৰাণ মটক জনগোষ্ঠীৰ অন্তৰ্ভুক্ত হয় নেকি। যদি হয় আপোনালোকে হয় দিব, যদি নহয় তেতিয়াহ'লে তাত নহয় অপশ্যনটোত ক্লিক কৰিব। আবেদনকাৰী চাহ জনগোষ্ঠীৰ অন্তৰ্ভুক্ত নেকি, সেইটো হয় নহয় আপোনালোকে চাই কিনে দিব। তাৰপিছত আপোনালোকৰ একাউণ্ট নম্বৰ, সেই একাউণ্ট নম্বৰটো আপোনালোকে দি দিব। তাৰ লগতে বেংকৰ নাম, কোনটো ব্ৰাঞ্চত আপোনালোকৰ একাউণ্ট আছে সেইটো দিব। তাৰপিছত যিটো IFS কোড থাকে সেইটো আপোনালোকৰ বেংকৰ যিটো পাছবুক, সেই পাছবুকৰ ফ্ৰণ্ট পেজটোত আপোনালোকে দেখিবলৈ পাব, য'ত একাউণ্ট নম্বৰ থাকে তাতে আপোনালোকৰ IFSC যিটো কোড আছে সেইটো আপোনালোকৰ থাকে। চ' আপোনালোকে তাৰ পৰা সেইটো চাই ল'ব আৰু সেইটো আপোনালোকে ভালদৰে বেংকৰ পাছবুক চাই লিখিব। ইয়াৰ পিছত আপোনালোকৰ যিটো গাঁও, সেই গাঁওটো দিব, গাঁওটো উল্লেখ কৰিব। ইয়াৰ পিছত 13 নম্বৰ যিটো পৰ্চন আছে সেইটো হৈছে গ্ৰাম পঞ্চায়ত, গ্ৰাম পঞ্চায়তৰ আপোনালোকৰ নাম বিচাৰিছে, চ' সেইটো দি দিব। খণ্ডৰ নাম অৰ্থাৎ ব্লক নেমটো দিব। ডিষ্ট্ৰিক্টৰ নাম দিব 15 নম্বৰটোত। 16ত আপোনালোকক কৈছে বিধানসভা সমষ্টিৰ নাম, সেইটো আপোনালোকে দিব লাগিব। ফটোযুক্ত ভোটাৰ পৰিচয় পত্ৰ অৰ্থাৎ আপোনালোকৰ যিটো ভোটাৰ কাৰ্ড আছে তাৰ ইপিক আইডিত দিব। তাৰপিছত আপোনালোকৰ পুলিং ষ্টেচন ক'ত হয়, আপোনালোকে ভোট ক'ত দিয়ে সেইটো আপোনালোকে কেন্দ্ৰৰ নাম দিব লাগিব। তাৰপিছত ভোট গ্ৰহণ কেন্দ্ৰ নং, আপোনালোকৰ নম্বৰটো কিমান, ভোট কেন্দ্ৰ নং, সেইটো আপোনালোকে যদি পঞ্চায়তৰ তাত মানুহক সোধে তেতিয়াহ'লে নিশ্চয় আপোনালোকক অৱগত কৰিব পাৰিব। এতিয়া কৈছে সন্তানৰ সংখ্যা, নাম্বাৰ অফ চিলড্ৰেনছ, কিমান আচলতে আপোনালোকৰ ল'ৰা ছোৱালী আছে সেইটো আপোনালোকে দিব। যদি আছে তেতিয়াহ'লে দিব, যদি নাই তেতিয়াহ'লে নিদিয়াকৈ হ'ব। বিদ্যালয়লৈ যোৱা 3 পৰা 14 বছৰ বয়সৰ কন্যা সন্তানৰ সংখ্যা, যদি আছে তেতিয়াহ'লে দিব, যদি নাই তেতিয়াহ'লে নিদিলেও হ'ব। বিদ্যালয়ে কন্যা সন্তানৰ নামভৰ্তি কৰোৱা হৈছে নে নাই, যদি প্ৰযোজ্য হয় দিব, যদি নহয় তেতিয়াহ'লে নিদিলেও হ'ব। 20 নম্বৰ কৈছে অমৃত বৃক্ষ আন্দোলন ৰোপণ কৰা গছপুলিটো জীয়াই আছেনে,
সুধিছে আপোনালোকক সেইটো দি দিব হয় নহয় যদি নহয় সেই ঠাইত নতুন গছপুলি ৰোপণ কৰা হৈছে নাই যদি আপোনালোকে আগতে গছপুলি যদি মৰি গৈছে তেতিয়াহ'লে নতুনকৈ আপোনালোকে ৰুইছে নাই সেইটো দিব লাগিব তাৰপিছত 2021 চনৰ আগতে লোৱা মাইক্ৰ'ফাইনেন্সৰ ঋণৰ বাহিৰে আত্মসহায়ক গোট গ্ৰাম্য সংগঠন মণ্ডল পৰ্যায়ৰ সংগঠন বেংক বা আন বিত্তীয় প্ৰতিষ্ঠানৰ পৰা লোৱা যিকোনো ঋণ পৰিশোধ কৰা হোৱা নাই নেকি 21 চনৰ আগতে যদি কিবা লোন লৈছিলে সেইটো আপোনালোকে পৰিশোধ কৰিলে নে নাই সেইটো আপোনালোকে হয় বা নহয় উত্তৰ দিব লাগিব তাৰ পৰা পুঁজিৰ দ্বাৰা গ্ৰহণ কৰিবলগীয়া অৰ্থনৈতিক কাৰ্যকলাপ এইটো আপোনালোকক যিটো পইচা পাব সেই পইচাৰ পৰা আপোনালোকে যিটো বিজনেছ কৰিব সেই বিজনেছৰ আপোনালোকে নাম দিব কৈছে কিন্তু সেইটো চাই ল'ব লাগিব ক'ৰ পৰা চি ছেকশ্যনত গ শাখাত আপোনালোকৰ গোটেই ডিটেইলছটো দিয়া আছে মই দেখাই দিম বাৰু সেই তাৰ পৰা আপোনালোকৰ যিটো কৰিব মন গৈছে যদি ধান খেতি কৰিব বিচাৰিছে ধান খেতি দিব চাই ল'ব আপোনালোকে তাত কি কৰিব বিচাৰিছে সেইটো দি দিব তাৰপিছত ঘোষণাপত্ৰকেইটা আছে সেই ঘোষণাপত্ৰকেইটা আপোনালোকে ফিল আপ কৰিব কি কৈছে কি নকৈছে আপোনালোকে চাই ল'ব ভালকৈ তাৰ পৰা ফিল আপ কৰি গোটেইখিনি সংকল্প পত্ৰকেইটাও ফিল আপ কৰিব আপোনালোকে যদি আপোনালোকৰ কি কৈছে গম পাইছে মই এগৰাকী কন্যা এইখিনি আপোনালোকে পঢ়ি ল'ব আৰু যদি আপোনালোকৰ এইখিনি উপযুক্ত হয় তেতিয়াহ'লে ইয়াত আপোনালোকে ফিল আপ কৰি কিনে আপোনালোকে দিব পাৰিব এইটো আপোনালোকৰ অসমীয়াত আছে আৰু তলৰটো আপোনালোকৰ এইটো এটা সংকল্প পত্ৰ 2 এইটো এটা আছে আপোনালোকে দুইটা দিব পাৰে দুইটা অৰ্থাৎ চাই ল'ব আপোনালোকে কিহৰ কথা কোৱা হৈছে সেইটো আপোনালোকে তাৰ পৰা পঢ়ি দিব পাৰিব ইয়াৰ পিছৰ যিটো পেজ আছে আচলতে আপোনালোকৰ সেইটো হৈছে বিশেষকৈ আপোনালোকৰ সেই পেজটোত এই সংকল্প পত্ৰকেইটা আপোনালোকে কিন্তু ভালদৰে পঢ়ি কিনেহে জমা দিব বা আপোনালোকে লিখিব সেইটো আপোনালোকে সদায় মনত ৰাখিব ইয়াৰ পিছৰ যিটো পেজ আছে আপোনালোকৰ যিটো গছপুলিৰ আচলতে ইনফৰমেশ্যন দিয়া আছে গছপুলিৰ কথা কোৱা হৈছে সেইখিনি আপোনালোকে দিব লাগিব চ' গছপুলিৰ যিখিনি আছে আপোনালোকৰ যিটো অমৃত বৃক্ষ সময়ত যিটো গছপুলি আপোনালোকে এইটো চাওক অমৃত বৃক্ষ আন্দোলনৰ অংশৰূপে ৰোপণ কৰা পুলিকেইটাৰ ফটো আপোনালোকে তেতিয়া যিটো পুলি ৰোপণ কৰিছিলে সেই ফটোকেইটা নিদিলে হ'ব আপোনালোকে নতুনকৈ ফটো মাৰিব দুটা গছপুলি যিহেতু আছিলে দুখন ফটো মাৰিব আৰু দুখন ফটোটো আপোনালোকে যিটো চাইজত এইটো বিচাৰিছে সেই চাইজতে আপোনালোকে ফটোটো লগাব ইয়াত লগাই কিনে ইয়াৰ পিছত এইখিনি তলৰখিনি আপোনালোকক জাষ্ট জানিবৰ কাৰণে দিয়া হৈছে আপোনালোকে এইটো চাই ল'ব কি কথা কোৱা হৈছে কি নাই হোৱা গোটেইখিনি আপোনালোকে গমেই পাই যাব আৰু ইয়াত চাইজটো আপোনালোকে যদি দোকানবিলাকত যায় তাত আপোনালোকক কৈ দিব ইয়াৰ পিছত এইটো হৈছে আপোনালোক গ শাখা ইয়াত আপোনালোকৰ গোটেই যি ব্যৱসায় কৰিব বিচাৰিছে সমগ্ৰ ডিটেইলছ ইয়াত দিয়া আছে আপোনালোকে চাই ল'ব বিচাৰি ল'ব ইয়াত কোনটো হয় আৰু সেইটো আপোনালোকে ধৰি লওক আপোনালোকে ইয়াত যিয়ে বিচাৰিছে গাহৰি পোৱালি পালন যদি কৰিব বিচাৰে তেনেহ'লে তাত সেই অপশ্যনটো যে দেখাইছিলোঁ আপোনালোকৰ 22 নম্বৰৰ তাত আপোনালোকে গাহৰি পোৱালি পালন বুলি আপোনালোকে দিব যদি বেলেগ কৰিব বিচাৰিছে ছাগলী পালন তেনে ছাগলী পালন এনেকৈ আপোনালোকে উল্লেখ কৰিব লাগিব চ' ইয়াত বহুতকেইটা যিহেতু দিয়া আছে আপোনালোকৰ ব্যৱসায় সেইটো আপোনালোকে চাই তাত ফিল আপ আপোনালোকে কৰি দিব ইয়াত আপোনালোকে যেতিয়া দেখিব সাধাৰণতে বিভিন্ন ধৰণৰ অপশ্যন আপোনালোকৰ ওচৰত আছে চ' এইখিনি আপোনালোকে কৰিব চ' এইখিনি আছিল আপোনালোকৰ ফৰ্ম ফিল আপৰ ওপৰত ফৰ্মখন আপোনালোকে এনেকৈ ফিল আপ কৰিব আপোনালোকৰ সকলো ডিটেইলছত আপোনালোকক মই ক'লোঁ কেনেকৈ আপোনালোকে ফিল আপ কৰিব পাৰিব সকলোবিলাক কথা আপোনালোকে ভালদৰে চালি জাৰি চাই ফিল আপ কৰিব আৰু যাতে আপোনালোকৰ ভুল নহয় সেইটো আপোনালোকে গুৰুত্ব দিব আৰু লগতে আপোনালোকে যিখিনি ফৰ্ম ফিল আপ কৰিব সেই ফৰ্মখন ফিল আপ কৰোঁতে আপোনালোকে প্ৰথমতে পঢ়ি লওক তাৰপিছত আপোনালোকে ফৰ্মখন ফিল আপ কৰাটো খুব দৰকাৰী আৰু এইখিনি কথা জনাই আজি আচলতে এই ভিডিঅ'টোৰ পৰা মই বিদায় মাগিব বিচাৰিছোঁ আশা কৰিছোঁ ভিডিঅ'টো আপোনালোকে ভাল পালে যদি ভাল পালে তেনেহ'লে প্লিজ লাইক শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব লগতে কাষত থকা যিটো বেল আইকন সেইটো প্ৰেছ কৰি ৰাখিব আজিলৈ ইমানেই আপোনালোকক ধন্যবাদ